নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ ভিডিও আৰম্ভ কৰিব বিচাৰিছো আজিৰ ভিডিওৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 কোনখন সাগৰত জাহাজ চলাচল নকৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে সাৰগুজা সাগৰত গতিকে মনত ৰাখিব সাৰগুজা সাগৰত জাহাজ চলাচল নকৰে ইহৰ বাবে সাগৰীয় উদ্ভিদৰ সংখ্যা বেছি হোৱাৰ বাবে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থখনৰ নাম কি সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ বাইবেল গতিকে মনত ৰাখিব বাইবেল হৈছে সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 সুধিছে প্ৰথম মহাযুদ্ধৰ অস্ত্ৰ কি আছিল প্ৰথম মহাযুদ্ধৰ অস্ত্ৰ কি আছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ট্যাঙ্ক গতিকে মনত ৰাখিব ট্যাঙ্ক ব্যৱহাৰ কৰা হৈছিল মহাযুদ্ধৰ অস্ত্ৰ হিচাপে আৰু এইখিনি জানিব বিচাৰিছে যদি আমাৰ চেনেলটিক ভাল পাইছে লাইক কৰিব আৰু চেনেলটিক সাবস্ক্ৰাইব কৰিব এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই আৰু দৈনিক জিকে তথ্য পাই থাকিবলৈ আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব যদি অসম পুলিচ এডিআৰ লগতে অন্যান্য প্ৰস্তুতি চলাই আছে পৰীক্ষাৰ বাবে নিশ্চয় আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰি ল'ব পাৰে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 সুধিছে চীনৰ বিপ্লৱ কেতিয়া হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ 1911 চনত গতিকে মনত ৰাখিব 1911 চনত চীনৰ বিপ্লৱ হৈছিল নেক্সট প্ৰশ্ন হৈছে 5 নম্বৰ কোৱেশ্চন নম্বৰ 5 পৃথিৱীৰ ইতিহাসত আটাইতকৈ কোন ঠাইত বোমা বিস্ফোৰণ হৈছিল পৃথিৱীৰ ইতিহাসত আটাইতকৈ কোন ঠাইত বোমা বিস্ফোৰণ হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ইৰাক গতিকে মনত ৰাখিব ইৰাকত পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ বোমা বিস্ফোৰণ হৈছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 6 সুধিছে জীৱ হত্যা ক'ত বেছি হয় প্ৰশ্ন আকৌ মনত ৰাখিব জীৱ হত্যা ক'ত বেছি হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ চিকাগোত গতিকে মনত ৰাখিব চিকাগো চহৰত জীৱ হত্যা বেছি হয় নেক্সট প্ৰশ্ন যদি এই ভিডিঅ'টি চাই ভাল পাইছে লাইক কৰিব অন্ততঃ প্লিজ আপোনাৰ নিজৰ বন্ধুলৈ শ্বেয়াৰ কৰিব যিসকলে এডিআৰই লগতে অসম পুলিচ বা এপিএছচি তেনেকুৱা ৰিলেটেড এক্সামৰ প্ৰস্তুতি চলাই আছে নেক্সট প্ৰশ্ন হৈছে বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন ইয়াত ভাৰতৰ সোধা নাই মনত ৰাখিব বিশ্বৰ কথা সুধিছে গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ শ্ৰীমতী বন্দৰ নায়েক গতিকে মনত ৰাখিব শ্ৰীমতী বন্দৰ নায়েক হৈছে বিশ্বৰ প্ৰথম মহিলা ওমেন প্ৰাইম মিনিষ্টাৰ বা পিএম নেক্সট প্ৰশ্ন হৈছে 8 নম্বৰ প্ৰশ্ন কোন দেশত ৰাতি ৰামধেনু দেখা যায় আমি সদ্যহতে ৰামধেনু দিনত দেখোঁ নিৰ্দিষ্ট যেতিয়া বৰষুণ হোৱাৰ লগে লগে বিপৰীত দিশৰ পৰা যেতিয়া ৰ'দ আৰু বৰষুণ যেতিয়া সমান থাকে বা অকমান পোহৰ থাকে তেতিয়া আমি কি দেখা পাৰো ৰামধেনু দেখা পাওঁ গতিকে এক কথাত ক'বলৈ গ'লে সূৰ্যৰ ৰশ্মি বিপৰীত দিশত পৰিলে ৰামধেনু সৃষ্টি হয় কিন্তু ইয়াত কি কৈছে কোন দেশত ৰাতি ৰামধেনু দেখা যায় গতিকে আমি দিনত ৰামধেনু দেখোঁ আৰু কিছু দেশত কি দেখা যায় ৰাতি ৰামধেনু দেখা যায় গতিকে এই প্ৰশ্নৰ উত্তৰ কি হ'ব অপচনত দিয়া 4টা শুদ্ধ উত্তৰৰ ভিতৰত ইয়াৰ উত্তৰ কোনটো হ'ব প্ৰকৃততে শুদ্ধ উত্তৰটো কোন হ'ব ইয়া হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হাৱাই দ্বীপ গতিকে মনত ৰাখিব হাৱাই দ্বীপত ৰাতি ৰামধেনু দেখা যায় পৰীক্ষাত আহিব পাৰে এনেকুৱা পাজল লগা প্ৰশ্ন আমি ৰামধেনু দিনত দেখোঁ আমাৰ ভাৰতৰ মানুহে দিনত দেখে আপুনি দিনত ৰামধেনু দেখে কিন্তু প্ৰশ্নটো সুধিছে কি কোন দেশত ৰাতি ৰামধেনু দেখা যায় গতিকে প্ৰশ্নটো যদি আপোনালোকে দেখিবা এই মিছাকে আহিছে বুলি ভাবিছে এনেই আহিছে বুলি ভাবিছে সেইটো নহয় গতিকে ইয়াৰ উত্তৰো আমি লাভ কৰিছোঁ সেইবাবে ভিডিঅ'টো বনাই আপোনালোকৰ ইনফৰমেশ্যনটো দিয়া হৈছে গতিকে মনত ৰাখিব হাৱাই দ্বীপত ৰামধেনু দেখা যায় ৰাতিৰ ভাগত মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 9 সুধিছে কোৱেশ্চন নম্বৰ 9 কোন দেশত কাউৰী নাই গতিকে কোন দেশত কাউৰী নাই এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে লক্ষাদ্বীপ গতিকে মনত ৰাখিব লক্ষাদ্বীপত কাউৰী নাই যদি এই ভিডিঅ'টি ভাল পাইছে অন্ততঃ লাইক এটা কৰি আমাক উৎসাহিত নজনোৱাকৈ নাথাকিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 10 নম্বৰ
সুধিছে পৃথিৱীত ডাক টিকট কেতিয়া জন্ম হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 1840 চনৰ 6 জানুৱাৰীত গতিকে মনত ৰাখিব 1840 চনৰ 6 জানুৱাৰীত পৃথিৱীত ডাক টিকট জন্ম হৈছিল প্ৰথম নেক্সট প্ৰশ্ন হৈছে প্ৰথম বিশ্ব শান্তি সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল প্ৰথম বিশ্ব শান্তি সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 1945 চনৰ 25 এপ্ৰিলত গতিকে মনত ৰাখিব 1945 চনৰ 25 এপ্ৰিলত প্ৰথম বিশ্ব শান্তি সন্মিলন অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্ন হৈছে 12 নম্বৰ মৌচিনৰাম কোন ৰাজ্যত অৱস্থিত আমি ইতিমধ্যে গম পাইছোঁ যে মৌচিনৰামত বিশ্বৰ পৃথিৱীত সৰ্বাধিক বৰষুণ হোৱা ঠাই গতিকে পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ কোন ঠাইত হয় মৌচিনৰাম এই মৌচিনৰাম কোন ৰাজ্যত অৱস্থিত সেয়া হ'ব অপশ্যনত দিয়াৰ মতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব পাৰে বাৰু বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে মেঘালয় গতিকে মনত ৰাখিব মেঘালয়ত মৌচিনৰাম অৱস্থিত বা মৌচিনৰাম কোন ৰাজ্যত আছে মেঘালয়ত গতিকে মৌচিনৰাম কিহৰ বাবে বিখ্যাত মৌচিনৰামত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাই নেক্সট প্ৰশ্ন হৈছে 13 নম্বৰ প্ৰশ্ন মিছিছিপি নদী কোন দেশত আছে মিছিছিপি নদী কোন দেশত আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ আমেৰিকাত গতিকে মনত ৰাখিব আমেৰিকাত মিছিছিপি নদী আছে নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 14 14 নম্বৰ আমেৰিকাৰ সৈনিক কি নামেৰে জনাজাত গতিকে আমেৰিকাৰ সৈন্যক কি নামেৰে জনা যায় সৈনিকক কি নামেৰে জনা যায় এই প্ৰশ্ন এইখিনিতে জনাই থব বিচাৰিছোঁ আমি নিশ্চয় ভাৰতীয় সৈন্যক আমি জোৱান বুলি কওঁ ঠিক সেইদৰে আমেৰিকাৰ সৈন্যক কি বুলি জনা যায় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব GI গতিকে মনত ৰাখিব GIক আমেৰিকাৰ সৈন্যক সম্বোধন কৰে আমি যেনেদৰে ভাৰতৰ সৈনিকক জোৱান বুলি মাতোঁ বা জোৱান বুলি কওঁ ঠিক সেইদৰে আমেৰিকাৰ সৈন্যক কি বুলি কোৱা হয় GI বুলি কোৱা হয় নেক্সট প্ৰশ্ন হৈছে 15 নম্বৰ 15 নম্বৰ পৃথিৱীৰ ক'ত নাৰী চিকিৎসাৰ সংখ্যা সৰ্বাধিক পৃথিৱীৰ ক'ত নাৰী চিকিৎসাৰ সংখ্যা সৰ্বাধিক এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সোভিয়েট ৰাছিয়া গতিকে মনত ৰাখিব সোভিয়েট ৰাছিয়াত পৃথিৱীৰ নাৰীৰ চিকিৎসা সংখ্যা সৰ্বাধিক কৰা হয় গতিকে সোভিয়েট ৰাছিয়াত কি কৰা হয় নাৰীৰ চিকিৎসা সংখ্যা সৰ্বাধিক কৰা হয় এই দেশত নেক্সট প্ৰশ্ন হৈছে 16 নম্বৰ এতিয়ালৈকে যদি আমাৰ চেনেলটিক লাইক কৰা নাই এতিয়ালৈকে যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু পূৰ্বতে আপোনালোকৰ ভিডিঅ'ৰ শেষত এটা গুৰুত্বপূৰ্ণ আপোনাৰ পঢ়াৰ উন্নতি কৰিবলৈ বা শিক্ষাৰ মানদণ্ড উন্নতি কৰিবলৈ আপোনালোকে প্ৰশ্ন এটা আগবঢ়াম প্ৰশ্নটো সুন্দৰকৈ কমেণ্ট বক্সত উত্তৰ নজনোৱাকৈ নাথাকিব 16 নম্বৰ প্ৰশ্ন পৃথিৱীৰ ভিতৰত ক'ত পাগলৰ সংখ্যা সৰ্বাধিক পৃথিৱীৰ ভিতৰত ক'ত পাগলৰ সংখ্যা সৰ্বাধিক এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ব্ৰহ্মদেশত গতিকে মনত ৰাখিব ব্ৰহ্মদেশত পৃথিৱীৰ ভিতৰত পাগলৰ সংখ্যা সৰ্বাধিক নেক্সট প্ৰশ্ন হৈছে 17 নম্বৰ এইটো পেইণ্টিং মিষ্টেক সেইবাবে ক্ষমা কৰিব 1994 চনত বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হৈছিল মনত ৰাখিব 1994 চনত বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ লছ এঞ্জেলছ মনত ৰাখিব লছ এঞ্জেলছত কি হৈছিল 1994 চনত বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈছিল ঠাইডোখৰ নাম মনত ৰাখিব লছ এঞ্জেলছ নেক্সট প্ৰশ্ন হৈছে 17 নম্বৰ প্ৰশ্ন সুধিছে ক'ত প্ৰথমে বাৰুদ আৱিষ্কাৰ হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ চীন গতিকে মনত ৰাখিব চীনত প্ৰথমে বাৰুদ আৱিষ্কাৰ হৈছিল নেক্সট প্ৰশ্ন হৈছে 18 কুৱেশ্যন নম্বৰ 18 পৃথিৱীৰ বৃহত্তম দেশ কোনখন এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ৰাছিয়া গতিকে মনত ৰাখিব ৰাছিয়া হৈছে পৃথিৱীৰ বৃহত্তম দেশ যদি এই ভিডিঅ'টি চাই ভাল পাইছে লাইক কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি দৈনিক নিজৰ মোবাইলত লাভ কৰিব পাৰে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে
নম্বৰ প্ৰশ্ন এইটো বিশেষকৈ 15 নম্বৰ প্ৰশ্ন এইভাবে কৰা হৈছে কাৰণ এইটো প্ৰশ্ন আমি যোৱাটো ভিডিঅ'ত আপোনালোকক সুধিছিলোঁ আৰু বহুতো কেণ্ডিডেটে উত্তৰ দিছে আৰু যিখিনি ভুল উত্তৰ দিছে তেখেতলোকে উত্তৰটো এতিয়াই মনত ৰাখিব গতিকে প্ৰশ্নটো আছিল যে যোৱাটো ভিডিঅ'ৰ ইয়াত সোধা হৈছিল যে তলৰ কোনখন বগা চহৰ বোলে অপশ্যনত দিয়া হৈছিল আমেৰিকা এ বি পাকিস্তান চি বেলগ্ৰেড আৰু ডি ভাৰত আছিল গতিকে যথেষ্টখিনি কেণ্ডিডেটে আমেৰিকা বুলি কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ বেলগ্ৰেড গতিকে মনত ৰাখিব বেলগ্ৰেড বিশেষকৈ বগা চহৰ বোলে নেক্সট প্ৰশ্ন এতিয়া পুনৰবাৰ আপোনালোকলৈ আগৰ দৰে আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন লৈ আহিছোঁ গতিকে আগৰ দৰে বা গুৰুত্বপূৰ্ণ অতি ইম্পৰ্টেণ্ট প্ৰশ্ন সেয়া হৈছে কাৰেণ্ট ৰেফাৰেঞ্চ হিচাপে 2024 চনত কি বাৰে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল অপশ্যনত দিছে এ বৃহস্পতিবাৰে বি দেওবাৰে চি শনিবাৰে আৰু ডি শুক্ৰবাৰে যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত হৈছে যে প্ৰশ্ন হৈছে 2024 চনত কি বাৰে মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল অপশ্যনত দিছে এ বৃহস্পতিবাৰে বি দেওবাৰে চি শনিবাৰে ডি শুক্ৰবাৰে যদি শুদ্ধ উত্তৰ জানে সুন্দৰকৈ কমেণ্ট বক্সত কমেণ্ট কৰিব আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ সুস্থ থাকক ভালদৰে পঢ়া শুনা কৰক আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ জয় অসম